নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখনিসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ্ ভগৱত গীতা প্ৰথম অধ্যায় শ্লোক সংখ্যা 21। ঋষিকেশম তদা বাক্যমিদমহ মহীপতে অৰ্জুন উৱাচ সেনয়োৰুভয়োৰ্মধ্যে ৰথম স্থাপয়াম্যচ্যুত। শব্দাৰ্থ: ঋষিকেশম অন্তৰ্যামী ভগৱানক, তদা তেতিয়া, বাক্যম ইদম আহ এই বাক্য ক'লে মহীপতে হে ৰাজন ধৃতৰাষ্ট্ৰক কৈছে, সেনয়োৰুভয়োৰ মধ্যে, সেনয় উভয় মধ্যে উভয় সেনাৰ মাজত, ৰথখনক স্থাপয় থিয় কৰাওক, অচ্যুত মোৰ অচ্যুত ভগৱান শ্ৰীকৃষ্ণ। সৰলাৰ্থ: অন্তৰ্যামী ভগৱানক তেতিয়া অৰ্জুনে এই কথা ক'লে, হে অচ্যুত, মোৰ ৰথখন উভয় সেনাৰ মাজত স্থাপন কৰক। দ্ৰষ্টব্য: শ্লোক ভাগৰ মহীপতে শব্দটোৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰক পৃথিৱীৰ পতি অৰ্থাৎ ৰজা বুলি সম্বোধন কৰিছে। কথাখিনি অৰ্জুনে কোৱা বুলি সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈ আছে। সৰল পদ্য ভাঙনি: অৰ্জুনে কৈছে, শুনা কুৰুপতি কৃষ্ণক অৰ্জুনে এহি বাক্য বুলিলে ক উভয় সেনাৰ মাজত আমাৰ ৰাখিও দিব্য ৰথ। 21 নং শ্লোকৰ সৰল ব্যাখ্যা। অৰ্জুনে গাণ্ডীৱ হাতত তুলি যথেষ্ট বিৰোচিতভাৱেই তেওঁৰ ৰথৰ সাৰথীক যেন আদেশ কৰিলে, হে অচ্যুত, মোৰ ৰথখন উভয় সেনাৰ মাজত অৱস্থান কৰাওক। ভগৱান শ্ৰীকৃষ্ণক এই বিৰোচিত আদেশ কৰাৰ পৰা আমি এই মুহূৰ্তলৈকে অৰ্জুনৰ মনটোৰ এটা আভাস পাব পাৰোঁ। অৰ্জুনে ইয়াৰ আগতে যিমানবাৰ যুদ্ধ কৰিলে সেইবোৰ যুদ্ধ কৰাৰ দৰে একে এটা মানসিক প্ৰস্তুতিলৈ যুদ্ধৰ বাবে আগবাঢ়ি আহিছিল। এই মুহূৰ্তলৈকে অৰ্জুনৰ মনত কোনো ভয়, শংকা, সন্দেহ, মায়া, মমতা আদিয়ে স্থান ল'ব পৰা নাই। তেওঁ এজন যথাৰ্থ ক্ষত্ৰিয় বীৰ আৰু যুদ্ধলৈ আহোঁতে তেওঁ সম্পূৰ্ণ তেনে এক মানসিক প্ৰস্তুতি লৈয়ে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিল আৰু কিছু পৰলৈ তেওঁৰ মনটো সুদৃঢ় হৈয়ে আছিল। গতিকে আপোনালোকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।